শিৱসাগৰৰ ৰংপুৰ জ্যোতি ক্লাবৰ সৌজন্যত প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰা ডাঙৰীয়াৰ জন্মদিবস পাতে আৰু সেয়া অভিৰুচি নামত নামাকৰণ কৰি জন্মদিবস পাতে। তেখেতৰ আদৰ্শৰে উঠি অহা প্ৰজন্মই যাতে ভালকৈ খেলা ধূলা কৰি নিজক প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে উৎসাহ যোগোৱাৰ এটা উদ্দেশ্য থাকে। আজি আমি সুখী এই ৰংপুৰ জ্যোতি ক্লাবৰ জৰিয়তে বহু ল'ৰা খেলত পাৰ্গত হৈ চাকৰি ল'বলৈ সক্ষম হৈছে। বিভিন্ন পুলিচ বিভাগত, আৰ্মিত, ফৰেষ্টত বহুত জেগাত চাকৰি ল'বলৈ সক্ষম হৈছে। তাৰ কাৰণে ৰংপুৰ জ্যোতি ক্লাব ধন্যবাদৰ পাত্ৰ, শলাগৰ পাত্ৰ। আৰু আজিৰ দিনটো বিশেষকৈ আমাৰ ভাল লগা কথাটো হ'ল কি, অসম চৰকাৰে গুৱাহাটীত অৱস্থিত সৰু হোজাই ষ্টেডিয়ামটো অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰা দেৱৰ নামত নামকৰণ কৰি উৎসৰ্গা কৰাৰ আজি প্ৰগ্ৰাম লৈছে, যাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাইছো। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ ভাল কামবিলাকৰ ভিতৰত অন্যতম এটা কাম সেইটো কৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতক অনুৰোধ জনাব খুজিম যে প্ৰায়বিলাক খেলুৱৈ দুখীয়া ঘৰৰ পৰা আহে, দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী থাকে, তেখেতসকলক খেলাৰ উপযোগী কৰাকৈ প্ৰত্যেক জেগাতে আমাৰ ফিল্ড ক্ৰীড়া ক্ষেত্ৰবিলাক ঠিক ঠাক কৰি দিব লাগে আৰু এনেকুৱা এটা আঁচনি বনাব লাগে প্ৰতিটো দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে যাতে খেলিব পাৰে। এনেকুৱা এটা তেখেতে যদি আঁচনি বনায় ভৱিষ্যতে আমাৰ উঠি অহা প্ৰজন্ম এটা সুযোগ পাব খেলিবলৈ। আৰু বিশেষকৈ আমাৰ পিয়লিফিকম ষ্টেডিয়ামটো ঐতিহাসিক পিয়লিফিকম ষ্টেডিয়ামত কিছু কৰণীয় আছে, তাতো যাতে তেখেতৰ দৃষ্টি পৰে। আমি আজিৰ এই পবিত্ৰ দিনটোতে অভিৰুচি দিৱসতে তেখেতক আমি অনুৰোধ জনাই মোৰ তেখেতলৈ দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰিব আছে। আজি অভিৰুচি ক্ৰীড়া দিৱসৰ এই শুভ মুহূৰ্তত মই সন্মানীয় অৰ্জুন ভোগেশ্বৰ বৰা ডাঙৰীয়াক আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমৰ লগত আজি শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপিত হৈছে। তাতে এই অনুষ্ঠানটো সমগ্ৰ অসমত আজি যিসকল যেনে উদযাপিত কৰা হৈছে, আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে যাতে অধিক ক্ৰীড়া ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু ভোগেশ্বৰ বৰা দেৱৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।